আন্ধেৰীঘাটত সূৰ্য থিয়েটাৰৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধন। পশ্চিম দৰঙৰ বৃহত্তৰ আন্ধেৰীঘাট অঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে যুৱ প্ৰজন্মৰ প্ৰচেষ্টাত গঠিত বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিশ্ৰুতিয়ে আমন্ত্ৰণ জনাইছে থিয়েটাৰ সূৰ্য। অহা 15 আৰু 16 অক্টোবৰত ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ সূৰ্যই প্ৰদৰ্শন কৰিব নাটক। থিয়েটাৰখনে আন্ধেৰীঘাট হাইস্কুল খেলপথাৰত মঞ্চস্থ কৰিব নাটক। থিয়েটাৰ প্ৰদৰ্শনৰ আগতীয়া কাম কাজৰ বাবে 10 আগষ্ট ৰবিবাৰে উদযাপন সমিতিয়ে এটি অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধনী কৰে। থিয়েটাৰ সূৰ্যৰ অস্থায়ী কাৰ্যালয়ৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে কোকৰাঝাৰ BEd কলেজৰ প্ৰাক্তন অধ্যক্ষ গম্ভীৰ নাথে। বিষ্ণুজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিন ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দুনি আঞ্চলিক পঞ্চায়তৰ সদস্য বিনীতা বৰুৱা, গাঁও প্ৰধান অজয় ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক হেমন্ত বৰা, প্ৰতিশ্ৰুতিৰ সভাপতি ধৈৰ্য কুমাৰ ডেকা, বুনমাজা আঞ্চলিক পঞ্চায়তৰ সদস্য ভাগ্য দেৱী, নৱনিৰ্বাচিত সদস্য পংকজ ডেকা, সামাজিক ব্যক্তি প্ৰদীপ নাথ, চন্দ্ৰকান্ত নাথৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত আঁত ধৰে সামাজিক ব্যক্তি মদনী মোহন নাথে। থিয়েটাৰখনৰ টিকটৰ বাবে আগতীয়াকৈ বুকিঙৰ বাবে সমিতিয়ে দুটা যোগাযোগ নম্বৰ মুকলি কৰিছে। 7002905245 নাইবা 6000187452 নম্বৰত যোগাযোগ কৰিব টিকট বুকিং কৰি থব পাৰিব দৰ্শকে। সুদৰ্শন কলিতাৰ ৰিপোৰ্ট, গ্লোবেল NE 24x7। হয়, আজি আমি 2025 বৰ্ষত আমাৰ প্ৰতিশ্ৰুতিৰ ফালৰ পৰা আমন্ত্ৰণ জনোৱা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল সূৰ্য থিয়েটাৰৰ কাৰ্যালয়টি আমি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। এই কাৰ্যালয়টিৰ দ্বাৰ উন্মোচন কৰিলে গম্ভীৰ নাথ ডাঙৰীয়া দেৱে। তেখেত হৈছে কোকৰাঝাৰ BEd কলেজৰ প্ৰাক্তন অধ্যক্ষ। লগতে আমাৰ আজিৰ এই কাৰ্যালয় উন্মোচন সভাখনৰ সভাপতিত্ব কৰিছিলে দিন ৰাজবংশী দেৱে। তেখেত হৈছে বিষ্ণুজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ। লগতে আমি এই কাৰ্যসূচীটিৰ আজি আমাৰ বিভিন্নজন ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছিলে। আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত আমাক সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াব, কিয়নো আমি প্ৰতিশ্ৰুতি এটি বৃহৎ স্বাৰ্থ লৈ আমি ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ। গতিকে আমি ইয়াৰ দ্বাৰা সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাক আপোনালোকৰ মৰম চেনেহ যাচি লগতে আমালৈ আশীৰ্বাদ প্ৰদান কৰি আমি যাতে অনুষ্ঠানটি চলাই নিয়াত সহায় সহযোগিতা আমি লাভ কৰিব পাৰোঁ, তাৰ বাবে অনুৰোধ জনাই আমি সকলোকে পুনৰবাৰ আমাক সহায় সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বৃহত্তৰ আন্ধেৰীঘাট অঞ্চলৰ যুৱকসকলৰ দ্বাৰা গঠিত প্ৰতিশ্ৰুতি এটি বেচৰকাৰী অনুষ্ঠান। এই অনুষ্ঠানটিয়ে বিগত বৰ্ষৰ দৰে এইবেলিও অসমৰ আগশাৰী নাট্যদল থিয়েটাৰ সূৰ্যক আহ্বান জনাইছে অহা অক্টোবৰ মাহৰ 15 আৰু 16 তাৰিখে আন্ধেৰীঘাট হাইস্কুল খেলপথাৰত। আৰু এই থিয়েটাৰ আহ্বান কৰাৰ মৰ্মে আজি আমি থিয়েটাৰৰ কাৰ্যালয়টি দ্বাৰ উন্মোচন আৰু টিকট উন্মোচন এই দুটা অনুষ্ঠান আমাৰ খুব সুকলমে পাৰ হৈ গ'ল। ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ যিসকল সন্মানীয় ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকে সময়ত আহি আমাৰ এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাত যথেষ্ট সহায় কৰিছে। তেওঁলোকলৈ আমি যথেষ্ট ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে প্ৰতিশ্ৰুতি যিটো উদ্দেশ্যৰে জন্ম হৈছে আৰু যিভাৱে আমাৰ সদস্যসকলে প্ৰতিশ্ৰুতিৰ প্ৰতি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি প্ৰতিশ্ৰুতিৰ সন্মানীয় সদস্য সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত প্ৰতিশ্ৰুতিৰ যি মহান উদ্দেশ্য, এই উদ্দেশ্য আমি সফলভাৱে ৰূপায়িত কৰিব পাৰিম বুলি আমি আশা ব্যক্ত কৰিছোঁ। লগতে আমি প্ৰতিশ্ৰুতিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অহা 15 আৰু 16 অক্টোবৰ তাৰিখে যি থিয়েটাৰ আমি আহ্বান জনাইছোঁ থিয়েটাৰ সূৰ্য, এই থিয়েটাৰ সূৰ্যক সকলো ৰাইজৰে আমি থিয়েটাৰ সূৰ্যলৈ সহায় সহযোগিতা লগতে প্ৰতিশ্ৰুতিলৈকেও সহায় সহযোগিতা আগবঢ়াব বুলি আমি পৰিচালনা সমিতি আৰু প্ৰতিশ্ৰুতিৰ মূল কমিটিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। জনাবলৈ পাই আমি সুখী হৈছোঁ যে থিয়েটাৰ সূৰ্যৰ এটি সংগীত টিকটক, এই টিকটক সংগীতটিয়ে ইতিমধ্যে অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষত এক বুজাব নোৱাৰা আলোড়নৰ সৃষ্টি কৰিছে। আৰু তেওঁলোকে ইতিমধ্যে 100 মিলিয়ন ভিউজ পাইছে এই গীতটিয়ে। গতিকে আশা কৰিছোঁ আপোনালোকে প্ৰতিশ্ৰুতিৰ প্ৰতি সহায় সহযোগিতা আগবঢ়াব, লগতে থিয়েটাৰ সূৰ্যক আপোনালোকে আঁকোৱালি ল'ব। সূৰ্যত থাকিব অসমৰ ভ্ৰাম্যমাণ জগতৰ ট্ৰেজেডি কিং নামে জনাজাত মৃদুল ভূঞা দেৱ, লগতে মোহময়ী অভিনেত্ৰী
সুকন্যা ৰাজগুৰু আৰু বহুতো নামী দামী এক্টৰ থাকিব আমাৰ থিয়েটাৰ সূৰ্যত। গতিকে সকলো ৰাইজকে আমি নাট উপভোগ কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ইতিমধ্যে আজি আমি টিকট উন্মোচন কৰা হ'ল। আমি টিকটৰ ভালেকেইটা শ্ৰেণী ৰাখিছোঁ। আমাৰ VIP ৰখা গৈছে। VIPটোৰ মূল্য হৈছে 400 টকা আৰু লগতে ৰখা গৈছে এটা আমাৰ সাময়িক দুজনীয়া টিকেট। এই দুজনীয়া টিকেটটো আমাৰ 1200 টকা মূল্য হ'ব আৰু আমি ৰাখিছোঁ এজনীয়া টিকেট এটি সাময়িক, সেইটোৰ মূল্য হ'ব 600 টকা। লগতে প্ৰতিশ্ৰুতিৰ চাৰ্কুল আমাৰ নামেৰে এটা শ্ৰেণী থাকিব, সেই শ্ৰেণীটোৰ মূল্য হৈছে 1600 টকা। বিশেষ শ্ৰেণী এটা থাকিব আমাৰ, যিটোৰ মূল্য হৈছে 250 টকা আৰু জনপ্ৰিয় গেলাৰীৰ মূল্য হৈছে 100 টকা। আৰু এই টিকটখিনি আপোনালোকে ক্ৰয় কৰিব খুজিলে আমাৰ যি অস্থায়ী কাৰ্যালয়ত আছে, সেই অস্থায়ী কাৰ্যালয়ৰ লগত যোগাযোগ কৰিলে আপোনালোকে আগতীয়াকৈ টিকটসমূহ বুকিং কৰিব পাৰিব।